মুখ্যমন্ত্রী আত্মনির্ভর অভিযান 2.0 আবেদন করেছে, কিন্তু এতিয়াও আপনার সিভিল স্কোর আপডেট হওয়া নাই বা আপনার সিভিল স্কোর অফ দ্য এপ্লিকেন্ট নট ইয়েট আপডেট বুলি শো করে আছে। তেনে ক্ষেত্ৰত এতিয়া আপোনালোকে কি কৰিব লাগিব যাতে আপোনাৰ সিভিল স্কোৰটো আপডেট হয় বা আপোনাৰ এই যেটো নট ইয়েট আপডেট হৈছে এইটো কমপ্লিট হৈ যায়, যাৰ বাবে আপোনালোকে কি কাম কৰিব লাগিব, লগতে আপোনাৰ আপডেটটো হ'লেহে নিশ্চয় আপোনালোকে টকাটো লাভ কৰিব, আপোনাক সকলোৱে জানে। সো আপোনালোকৰ যদি এনেকুৱা হৈ আছে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব সেই বিষয়টো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম। সো ফ্ৰেণ্ডসকল, আপোনালোকে যিসকলে নেকি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অভিযানত এপ্লাই কৰিলে, এপ্লাই কৰাৰ পিছতে কিন্তু কি হ'ল আপোনালোকক এটা ভেৰিফিকেশ্যন অৰ্থাৎ আপোনালোকৰ বাবে ইণ্টাৰভিউৰ বাবে কিন্তু সকলো মানুহক কল কৰিছিল বা যিসকলে এপ্লিকেশ্যন কৰিছে সকলো মানুহৰ ইণ্টাৰভিউ এটা লোৱা হৈছিল। আপোনালোকে যিসকলে নেকি ইণ্টাৰভিউত গৈছিল বা আপোনালোকে ইণ্টাৰভিউ কমপ্লিট কৰিছিল, ইণ্টাৰভিউ কমপ্লিট কৰাৰ পিছত আপোনালোকে এনেকুৱাকৈ দেখিবলৈ পাব আপোনালোকৰ এপ্লিকেশ্যনত আপোনালোকে দেখিবলৈ পাব যে ইণ্টাৰভিউ কমপ্লিট। ঠিক আছে, আপোনাৰ ইণ্টাৰভিউটো কমপ্লিট হৈছে, কিন্তু ইণ্টাৰভিউ কমপ্লিট হোৱাৰ পিছত আকৌ নতুন এটা আপডেট আহিল, সেয়া হ'ল কনজিউমাৰ কনচেণ্ট ফৰ্ম ছাবমিট, অৰ্থাৎ আপোনালোকৰ চিভিল ছাবমিট কৰিবলৈ দিছিল যাতে আপোনালোকৰ চিভিলটো বেংকৰ পৰা চেক কৰিব পাৰে। সেই আপডেটটো আপোনালোকৰ আহিছিল। আপোনালোকে যিসকলে নেকি কনজিউমাৰ কনচেণ্ট ফৰ্মটো ছাবমিট কৰিলে সেইসকলৰ নিশ্চয় এনেকুৱাকৈ চিভিল স্কোৰ অফ দ্য এপ্লিকেণ্ট নট ইয়েট আপডেট কিছু সংখ্যকৰ এনেকুৱা হৈ আছে, আৰু কিছু সংখ্যকৰ অলৰেডি চিভিল স্কোৰ আপডেট বুলি বা চিভিল স্কোৰ কমপ্লিট বুলি দেখুৱাই আছে। এতিয়া যদি আপোনালোকৰ আপডেট হোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব, বহুতৰ মনত কিন্তু এইটো এটা কুৱেশ্যন বা বহুতেই এই বিষয়টো লৈ ভাবি আছে। চাওক ফ্ৰেণ্ডসকল, এই যে আপডেট, এই আপডেটটো কিন্তু লাহে লাহে সকলো মানুহৰ হৈ আছে। আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আপোনালোকে যিটো তাৰিখত কনচেণ্ট ফৰ্মখন ছাবমিট কৰিলে, কনজিউমাৰ কনচেণ্ট ফৰ্মখন ছাবমিট কৰিলে, তাৰ পৰা 1 মাহৰ ভিতৰলৈকে আপোনালোকৰ এইটো আপডেট হ'ব পাৰে। ঠিক আছে, আৰু আপডেট হোৱাৰ পিছতহে আপোনাৰ নেক্সট যিটো ষ্টেপ সেই ষ্টেপলৈ আগবাঢ়ি যাব, অৰ্থাৎ আপোনাক আকৌ কি কৰা হ'ব, ট্ৰেইনিঙৰ বাবে কল কৰা হ'ব। তাৰপিছত ট্ৰেইনিং হ'ব। ট্ৰেইনিঙত যদি আপোনালোকে পাছ কৰে বা ট্ৰেইনিংটো কমপ্লিট হোৱাৰ পিছত আপোনালোকে এই আঁচনিৰ বাবে ইলিজিবল হয় নে নহয় আপুনি জানিব পাৰিব। ঠিক আছে, ট্ৰেইনিংটো কমপ্লিট হোৱাৰ পিছত একচেপ্ট হ'ব বা ৰিজেক্ট হ'ব, তাৰপিছতে আপোনালোকৰ বেংক একাউণ্টত টকাখিনি আহিব। তো আশা কৰিছোঁ আপুনি নিশ্চয় বুজি পাইছে। এতিয়া আপোনালোকে যদি এই ষ্টেটাছটো চেক কৰিব বিচাৰে কেনেকৈ কৰিব সেইটো মই বুজাই দি আছোঁ। চ' আপোনালোকে কি কৰিব, প্ৰথমতে লগ ইন কৰি ল'ব CMAA 2.0 যিটো ৱেবছাইটত আহি আপোনালোকে লগ ইন কৰিব। লগ ইন কৰাৰ পিছত আপোনালোকে এনেকুৱাকৈ দেখিবলৈ পাব। তো আপোনালোকে স্ক্ৰল ডাউন হৈ আহি দ্বিতীয় যিটো অপশ্যন দেখিবলৈ পাইছে, আপোনালোকে ইয়াৰ এপ্লিকেশ্যন ৰেফাৰেঞ্চ নাম্বাৰ তলত যিটো অপশ্যন দেখিবলৈ পাইছে এপ্লিকেণ্ট ৰেফাৰেঞ্চ নাম্বাৰ, আপোনালোকে ৰেফাৰেঞ্চ নাম্বাৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব আৰু আপোনালোকৰ এপ্লিকেণ্ট ডিটেইলছ কিন্তু আহি যাব। আপোনালোকে এপ্লাই কৰাৰ সময়ত যিসমূহ ডিটেইলছ দিছিল সেইসমূহ ইয়াতে শ্ব' কৰিব। আপুনি জাষ্ট স্ক্ৰল ডাউন কৰি আহিব। স্ক্ৰল ডাউন কৰি আহি কিন্তু আপোনালোকে আপডেটটো চাব পাৰিব যে বৰ্তমান আপোনাৰ এপ্লিকেশ্যনৰ কি অৱস্থানত আছে। ঠিক আছে, আপোনাৰ ইণ্টাৰভিউ কমপ্লিট হৈছে নে নাই বা আপোনাৰ চিভিল স্কোৰটো কমপ্লিট হৈছে নে আপোনালোকে ইয়াৰ পৰা চেক কৰিব পাৰিব। তো আশা কৰিছোঁ নিশ্চয় বুজি পাইছে যে আপোনালোকৰ কেনেকৈ ছাবমিট হ'ব বা কেনেকৈ হ'ব। আপোনালোকৰ যদি এতিয়ালৈকে ইয়াতে আপডেট হোৱা নাই আপোনালোকে একো চিন্তা কৰিব নালাগে, জাষ্ট আপোনালোকে কিছুদিন ৱেইট কৰক, আপোনালোকৰ 100% ইয়াতে আপডেট হৈ যাব। মানে সকলো মানুহৰ কিন্তু এটা এটাকৈ ভেৰিফিকেশ্যন কৰি আছে, যিহেতু বহুত সংখ্যক মানুহে কৰিছে। চ' আপোনাৰ ইয়াতে লাহে লাহে আপডেটটো কমপ্লিট হৈ যাব। তো আশা কৰিছোঁ আপুনি নিশ্চয় বিষয়খিনি বুজি পালে, আৰু বিষয়টো বুজি পালে নিশ্চয় লাইক আৰু কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব।